নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? আপোনাৰ বাবে আহিছে সোণালী সুযোগ। তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীয়ে এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। 2 কোটি ঘৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছে অনুমোদন আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰো ঘৰ দিব চৰকাৰে। সমষ্টিয়ে হাজাৰ হাজাৰ হিতাধিকাৰীক বিতৰণ কৰিব ঘৰ আৰু ঘৰ লাভ কৰিবলৈ আপোনাৰ হাতত থাকিব লাগিব যাৱতীয় প্ৰমাণপত্ৰ আৰু শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আপুনি পূৰণ কৰিব লাগিব প্ৰপত্ৰ আৰু প্ৰপত্ৰ পূৰণৰ পিছতেই তালিকাত আহিব আপোনাৰ নাম আৰু হিতাধিকাৰীৰ তালিকাত নাম আহিলে আপোনাৰ একাউণ্টত সোমাব ধন আৰু এটা ঘৰৰ নামত একাউণ্টত সোমাব 1,30,000 টকা। আৰু আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? তেনেহ'লে আপোনাৰ বাবে এক সোণালী সুযোগ আহি পৰিছে আৰু তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীয়ে এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ বাজেটত বৃহৎ ঘোষণা। 10 লাখ ছাত্ৰীক নামভৰ্তিৰ বাবে আগবঢ়াব বিত্তীয় অনুদান। ছাত্ৰীসকলে স্নাতকোত্তৰ পৰ্যন্ত শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব চৰকাৰৰ আৰু চৰকাৰী শিক্ষানুষ্ঠান মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে আজিৰ বাজেটত কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে আৰু বিবাহপাশত আবদ্ধ হোৱা ছাত্ৰীসকলে নাপাব এই সুবিধা। একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক 10,000 টকা প্ৰদান কৰা হ'ব আৰু স্নাতকত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক আগবঢ়াব 12,500 টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক 15,000 টকা আগবঢ়োৱা হ'ব আৰু এই আঁচনিৰ বাবে 240 কোটি টকাৰ ধাৰ্য হৈছে বাজেটত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত কৰে এই বৃহৎ ঘোষণা আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ বাজেটত এই বৃহৎ ঘোষণা কৰা হৈছে। অহা 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ ঘোষণা। সংযুক্ত কিষাণ মৰ্চাই আহ্বান কৰিছে ভাৰত বন্ধৰ। 16 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ঘাইপথসমূহ অৱৰোধ কৰিব সংগঠনসমূহে। ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে 36টাকৈ সংগঠনে আৰু MSPৰ গেৰেণ্টি ঋণ মাফৰ দাবীৰে বন্ধৰ আহ্বান কৃষক সংগঠনৰ আৰু গ্ৰাম্য বন্ধৰ সমান্তৰাললৈকে 16 ফেব্ৰুৱাৰীত ঔদ্যোগিক ধৰ্মঘট অব্যাহত থাকিব আৰু কোনো শ্ৰমিককে কাৰখানাত কাম নকৰিবলৈ সকীয়নি দিছে আন্দোলনকাৰীসকলে আৰু মোদী চৰকাৰৰ বিৰুদ্ধে ঘৰে ঘৰে গৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কিষাণ মৰ্চা আৰু শ্ৰমিক সংগঠনৰ প্ৰতিনিধিৰ আৰু আনহাতে 13 ফেব্ৰুৱাৰীত দিল্লীত সমদল উলিয়াব কিষাণ মৰ্চা, কিষাণ মজদুৰ মৰ্চাকে ধৰি 26টা কৃষক সংগঠনে। 29 ফেব্ৰুৱাৰী ডেডলাইন। 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ। নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে যে আপুনি পলম নকৰি আজিয়েই কৰি লওক আপডেট, কিয়নো 29 ফেব্ৰুৱাৰী হৈছে ডেডলাইন আৰু গ্ৰেড 3rd আৰু 4th পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ আহি পৰিছে। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিছোঁ যে নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জখন আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ।